পুলিচে কেতিয়াও মানুহ নামাৰে। পুলিচৰ এখন হৃদয় আছে, মনত ৰাখিব। পুলিচে কেতিয়াও মানুহ নামাৰে, পুলিচৰ এখন হৃদয় আছে। পুলিচে কেতিয়া মাৰে মানুহ? যেতিয়া নটিচ এখন পঠিয়াই এটা আসামীৰ ওচৰত, যদি আসামীজন থানালৈ নাহে, তেতিয়া পুলিচ যদি এদিনৰ জেগাত যদি 3 দিন যাবলগীয়া হয়, দিন আৰু ৰাতি ধুমুহা বতাহৰ আগত লৈ, বৰষুণৰ আগত লৈ যেতিয়া থানাৰ পৰা ওলাই যাবলগীয়া হয়, টোপনি ক্ষতি কৰি, তেতিয়া পুলিচৰ খং উঠে। খং চবৰে আছে। গতিকে যেতিয়া এটা আসামীৰ ওচৰত দিনে ৰাতিয়ে যাবলগীয়া হয়, তেতিয়া পুলিচৰ খং উঠে। যদি পুলিচৰ খং নুঠা কাম কৰিবলগীয়া হয়, প্ৰথম নটিচত যদি আসামীজন থানালৈ যায়, তাক কিন্তু একো নকৰে। সি যিমান গভাইত চোৰ নহওক, ডকাইত নহওক, তাক কিন্তু একো নকৰে। কিয় নকয় জানেনে? সেইখিনি থানা অ'চিয়ে হওক বা পুলিচেই হওক, তাৰপিছত দৌৰিবলগীয়া নহয়। গতিকে প্ৰথম নটিচখনত যেতিয়া যায়, তেতিয়া পুলিচৰ মনটো ভাল লাগে, অ'চিজনৰো মনটো ভাল লাগে যে প্ৰথম আমাৰ নটিচখনতে মানুহজন আহিল, সেইটো কাৰণে নামাৰে। আৰু যেতিয়া নটিচ দিয়াৰ পিছত যেতিয়া দিনে ৰাতিয়ে দৌৰিবলগীয়া হয়, বতাহ বৰষুণৰ আগত লৈ, ৰাতি 1টা নহয়, 2টা নাই, 3টা নাই, উঠি যেতিয়া টোপনি ক্ষতি কৰি যাবলগীয়া হয়, সেই তেতিয়া পুলিচে খং কৰি 2 এচাট দিয়ে। কিন্তু সেনেকৈও নামাৰে যে মানুহ। কিন্তু মানুহৰ এইটো ভুল ধাৰণা। এচাট লগাই দিলে সি 3 চাট আৰু বেছি জঁপিয়ায়। গতিকে মই এইটোকে ক'ব বিচাৰিছোঁ, পুলিচৰো এখন হৃদয় আছে, পুলিচৰো এটা আত্মা আছে, পুলিচৰো এটা মৰম মমতা আছে, দয়া আছে। গতিকে পুলিচ হ'ল বুলিয়ে কিন্তু কেতিয়াও নামাৰে, মনত ৰাখিব। যদি আসামীজনে ডিষ্টাৰ্ব কৰে, হয়তো তেতিয়া 2 এচাট দিবলগীয়া হয়। সেই 2 এচাট দিওঁতে সি 3 জাপ মাৰে। সেইটোকে কয় সি পুলিচে বহুত মাৰে। কাৰণ এচাট লগাই দিওঁতে সি 3টামান জাপ মাৰে। কিন্তু নহয়, আচলতে সেইটো ভুল ধাৰণা। এচাট মাৰিলে 3টা জঁপিয়াই পেলাই হুলস্থুল কৰি দিয়ে, বহুত পিটিছে, কিন্তু ইমান নিপিটে। পুলিচৰো এখন হৃদয় আছে, পুলিচৰ এখন মৰম আছে, মমতা চব আছে পুলিচৰ আগত। কাৰণ পুলিচো মানুহ, চোৰটো হ'লেও মানুহ। গতিকে মনত ৰাখিব, মানুহৰ প্ৰতি মানুহৰ অলপ দয়া মৰম থাকে। পুলিচ বুলি পেলাই যেনে তেনে বদনাম নিদিব।